আহি আছো মা One boss like this. I'll call you back. Yeah, come in. सर लैपटॉपत किबा काम কৰি আছিলো গবকে লাগি গৈছে নেপত পুৰা এক্সেস ব্ৰেক কৰিব পাৰা First time হৈছে নে আগতে হৈছিলে নে? সব ফার্স্ট টাইম হৈছে Okay. এতিয়া পোজাৰে ঘূৰাব পৰা নাই? right sir এটো সেটা স্যার অকমান পাৰো কোনটো চাইডে বেছি ৰাইট সাইডে ঘূৰাটো বেছি পেইন হয় আছে কোট ৰাখি কাম কৰিছিল কেবুলত স্যার ল্যাপটপ নাই স্যার কোলো কিও বট ল্যাপটপ আছে নিজৰ ওপৰত Okay. ঠিক আছে আমরা চেক কৰিছো ঠিক আছে বিশাল Okay, so pain 2 basically কোনটো এৰিয়া হৈ আছে ইমানত ন okay ঠিক আছে so opposite side turn কৰা slightly opposite towards the left side parisa okay আৰু না যায় ইয়াৰ পৰা okay slight pressure এটা দি চাইছো pain okay opposite side okay correct উপৰৰ ফালে চোৱাচোন অকমান slightly that's it come back slightly তলৰ ফালে যিমান খিনিলৈকে পাৰা that's it come back okay so ইয়াতে আপোনালোকে দেখিব পাইছে তো মোৰ একচুয়ালি স্টাফ হয় নিজৰে আজি কম্পিউটাৰত কাম কৰি আছিল হঠাৎ হয়তো কোনোবাই মাতিলে ঘূৰি চালে এনেকে তাৰ পিছত নেকটো এটা পজিশনত লকড হৈ গ'ল এটাটো বেসিক্যালি বাওফালে ঘূৰাত অসুবিধা হৈ আছে বাওফালে চাগে অলপ পাৰে নহয় জানো সোফালে বেসিক্যালি প্ৰবলেম হয় না বাওফালে okay ইফালে বেসিক্যালি ডিফিকাল্ট ইফালে মোটামুটি পাৰি ৰাইট সো এনেকুৱা ধৰণৰ প্ৰবলেম বহুত কমন আজিকালি কাৰণ আমি আজিকালি বহুত ল্যাপটপত কাম কৰিব বহুত আৰম্ভ কৰিছো বা মোবাইল ইউজ কৰো তো মোবাইল বা ল্যাপটপ ইউজ কৰাটো দৰকাৰী কিন্তু কাৰেক্ট পজিশনত বা পশ্চাৰত বহি যদি আমি ল্যাপটপ বা মোবাইল ইউজ নকৰো তাৰ ফলত এনেকুৱা ধৰণৰ প্ৰবলেম আহিব পাৰে নম্বৰ 2 আমাৰ খোৱাৰ পজিশন মানে আমি কেনেকুৱা পজিশনত আমি শুইছো আমি ইউজ কৰা ম্যাট্ৰেছখন কেনেকুৱা এনেকুৱা ধৰণৰ বহু ফ্যাক্টৰ থাকে যাৰ ফলত আপোনাৰ এনেকুৱা ধৰণৰ পেইন আজিকালি আমি খুব কমনলি দেখা পাওঁ ঠিক আছে তো সাধাৰণতে কিয় হয় এনেকুৱা তো বেসিক্যালি আমাৰ যদি পশ্চাৰটো ঠিক নাথাকে আমি ধৰি ললো খুব এবনৰ্মেল পশ্চাৰ এটাত বহি কিনে কম্পিউটাৰত বহুত সময় কাম কৰি আছো বা মোবাইল ইউজ কৰি আছো বা প্ৰলং ড্ৰাইভিং কৰি আছো তেতিয়া কি হয় সাধাৰণতে এটা মাসলৰ ওপৰত যিখিনি লোড পৰিব লাগে তাতকে বহুগুণ বেছি লোড পৰে আৰু তাৰে ফলত মাসল স্পেজমত গুচি যায় মানে ইন শৰ্ট মাসলৰ যেটো নৰমাল টোন থাকে সেই টোনটো বাঢ়ি যায় আৰু কিছুমান নটস ফিল হয় মাসলটোৰ ভিতৰত নটস ফৰ্ম হয় যাক আমি ট্ৰিগাৰ পইণ্টস বুলি কওঁ আৰু তেতিয়া কি হয় পেশেন্টজনে সাধাৰণতে মুভমেন্টটো পেশেন্টজনৰ ডিফিকাল্ট হৈ যায় আৰু ইন্টেন্স পেইন পেশেন্টজনে ফিল কৰিব আৰম্ভ কৰে সো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব সো ফাৰ্স্ট থিং প্ৰিভেনশন ইজ অলৱেজ বেটাৰ দেন কিউৰ তো আমি আমাৰ পশ্চাৰটো ঠিক কৰিব লাগিব আমি হয়তো সৰু ব্ৰেক ল'ব লাগিব কামৰ মাজত আমি আমাৰ স্লিপিং পজিশনছটো ঠিক কৰিব লাগিব আৰু এনেকুৱা ধৰণৰ বিষ সাধাৰণতে আমি ফিজিওথেৰাপিত কেনে ধৰণে তাক ট্ৰিটমেন্ট কৰো তাৰ বিষয়ে মই অকমান আপোনালোকক জনাব বিচাৰো আমি যি ধৰণৰ পশ্চাৰত বহি ল্যাপটপত বা মোবাইলত আমি কাম কৰো তাৰ ক্ষেত্ৰত কি হয় আমাৰ ফ্ৰন্ট সাইডৰ যিমানখিনি মাসলস আছে সেই মাসলসখিনি সদায় শৰ্ট পজিশনত গুচি যায় আৰু তাৰ অপোজিট মাসলস যিখিনি ব্যাক সাইডৰ মাসলসখিনি সাধাৰণতে দুৰ্বল হ'ব আৰম্ভ কৰে তো ইন শৰ্ট এটা ইমব্যালেন্স হ'বলৈ আৰম্ভ কৰে যাৰ ফলত কি হয় আমাৰ ইয়াতে যিমানখিনি মেৰুদণ্ডত বোনছ আছে বা তাৰ যিমানখিনি জয়েন্টছ আছে তাৰ লিগামেন্টছ আছে বা যিখিনি নাৰ্ভছ আছে তাৰ ওপৰত পৰা প্ৰেছাৰটো ক্ৰমান্বয়ে বাঢ়ি যায় আৰু তাৰে ফলত এটা সময়ত আমি এনেকুৱা ধৰণৰ মাসল স্পেজম দেখা পাওঁ তো খুব দুটা সহজ ব্যায়াম আমি যদি আমাৰ ৰেগুলাৰ বা দৈনন্দিন জীৱনত আমি কৰো তেতিয়াহ'লে এনেকুৱা ধৰণৰ প্ৰবলেমৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ সো প্ৰথম যিখিনি টাইট মাসলস আছিল ফ্ৰন্ট মাসল এই মাসলসটো আমি কৰিব লাগিব ষ্ট্ৰেচ আৰু যিখিনি আপোনাৰ ব্যাক মাসলস আছিল আমি এই মাসলসখিনি কৰিব লাগিব এক্টিভেশনস মানে তাক
আৰু সক্ষম কৰি তুলিব লাগিব। তো মই দুটা খুব সহজ এক্সাৰচাইজ দুটা মই আপোনাক দুটাত কৰি দেখাইছোঁ। হৈছে পেক্টৰেল ষ্ট্ৰেচ। তো পেচেণ্টে ৱালৰ ওচৰত এনেকৈ থিয় হ'ব লাগিব আৰু হাতখন অকণমান আমি 90 ডিগ্ৰী বা তাতকৈ অকণমান আমি তলতো ৰাখিব পাৰোঁ। হাতখন ৱালত থাকিব। ছেইম ছাইডৰ ভৰিখন তেওঁৰ অকণমান আগুৱাই যাব। এতিয়া পেচেণ্টজনে নিজৰ আঁঠুটো ভাঁজ কৰি সন্মুখৰ ফালে যিমান পাৰে আগুৱাই যাব। এটা কথা লক্ষ্য ৰাখিব লাগিব যাতে তেখেতৰ অপজিট ছাইডৰ যিখন ভৰি আছে তাৰে গেৰুৱাটো যাতে মাটিত লাগি থাকে। আচ্ছা, এতিয়া এই পজিশ্যনত পেচেণ্টজনে যিমান পাৰে তেওঁ লাহে 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 আগুৱাই যাব আৰু য'ৰ পৰা আৰু যাব নোৱাৰে এই পজিশ্যনটোত তেওঁ হোল্ড কৰিব লাগিব এটলিষ্ট 10 ছেকেণ্ডৰ পৰা 15 ছেকেণ্ড, ৰাইট। আৰু এটা কথা আমি লক্ষ্য ৰাখিব লাগিব যাতে পেচেণ্টজনে তেওঁৰ বেকটো বেছি আৰ্চিং নকৰে, বেকটো সদায় নিউট্ৰেল থাকিব লাগিব। চ' এই এক্সাৰচাইজটো তেখেতে 5 পৰা 7 টাইমছ ৰিপিট কৰিব পাৰে। চ' আমাৰ 2 নম্বৰ এক্সাৰচাইজটো হৈছে বেচিকেলি ফৰ বেক মাছলছ এক্টিভেশ্যনছ, স্কেপুলাৰ ৰিট্ৰেক্টাৰ্ছ এক্টিভেশ্যন। ইয়াৰ 3টা ভেৰিয়েশ্যনছ আছে। এইটোক আমি বেচিকেলি ক'ব পাৰোঁ যে Y, T এণ্ড W। চ' ইয়াতে পেচেণ্টে কি কৰিব লাগিব, পেচেণ্টে এইটো পেটটো তল কৰি এনেকৈ শুব লাগিব আৰু এইটো অৱস্থাত তেওঁ নিজৰ হাত দুখন ওপৰৰ ফালে ক্ৰমান্বয়ে উঠাব লাগিব। হোল্ড কৰিব 3 পৰা 4 ছেকেণ্ড আৰু লাহে লাহে তাক নমাই নিব। যদি পেচেণ্টজন অকণমান কমফৰ্টেবল হয় তেখেতে শ্লাইটলি নেক মাছলছখিনি অকণমান ইনভল্ভ কৰি শ্লাইটলি নেকটো ওপৰতো উঠাই ৰাখিব পাৰে। চ' 5 পৰা 7টা ৰিপিটেশ্যনছ এই 3টা পজিশ্যনতে কৰিব পাৰে, মানে Y পজিশ্যন, T পজিশ্যন এণ্ড W পজিশ্যন। যদি আপুনিও এনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিছে তো আপোনালোকে এজন ফিজিঅ'থেৰাপি এক্সপাৰ্টৰ পৰামৰ্শ ল'ব পাৰে। আৰু ডিটেইল ইনফৰ্মেশ্যন যদি বিচাৰিছে এইটো টপিকৰ ওপৰত আমি অলৰেডি তলত নাম্বাৰটো দি থৈছোঁ, তাত কল কৰি আপুনি আমাৰ পৰা সবিশেষ জানিব পাৰে। ধন্যবাদ।